নিশা আপোনাৰো অকলে শোৱাৰ অভ্যাস আছে নেকি? সাৱধান অসমৰ লাখ লাখ যুৱতী বোৱাৰীসকল, আজিৰে পৰা আপুনি যদিহে ঘৰত অকলে শুৱে তেনেহ'লে সাৱধান হওক। যিকোনো মুহূৰ্ততে কাল অমানিশাৰ নামি আহিব পাৰে আপোনাৰ জীৱনলৈ। এক ভয়ংকৰ, এক লোমহৰ্ষক, এক জঘন্য ঘটনাৰ আজি আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। যিটো ঘটনাৰ শুনাৰ পাছত ঘৰত যদিহে কোনোবা দিনা কোনেও নাথাকে, আপুনি যদি এটা ৰুমৰ ভিতৰত দৰজাৰ খিৰিকী মাৰিও অকলশৰে শুৱে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে এই ঘটনাটো জনাৰ পাছত সাৱধানতা অৱলম্বন কৰিব পাৰে। এনে এটা জঘন্য ছয়গাঁৱৰ মাজগাঁৱত এনে এটা জঘন্য ঘটনাৰ সংঘটিত হৈছে, যিটো ঘটনাৰ শুনিলে গাৰ নোম শিয়ৰি উঠিব। মই ৰাতি ৰুমত আছিলোঁ, তাৰপিছত এখেত ঘৰত নাই। মই ৰুমৰ দৰ্জা লক কৰি ভিতৰতে মোবাইল চাই আছিলোঁ। তেনেতে বহুত কেইজন মানে গেট খোলাৰ শব্দ পালোঁ। মই এখেত অহা বুলি দৰ্জাখন খুলি ওলাই গ'লোঁ। ওলতে কোনোবা এজন মানুহ ডাঙৰ দা এখন লৈ ভিতৰত সোমাই আহিছে। কৈছে, জয়ন্ত ক'ত, ওলাই দিয়া। মই কৈছোঁ, আপোনালোকে কোন হয়? মই চিনি পোৱা নাই, বহক। এখেত আহি পোৱা নাই। মই বহিবও দিছোঁ তেওঁলোকক। কৈছে কি, আমি নবহোঁ। মই ভিডিঅ' কৰিবি নেকি? ভিডিঅ' কৰিবি আৰু এইবোৰত মাৰিছে। তাৰপিছত মই কৈছোঁ, বাইদেউ মই ভিডিঅ' কৰা নাই, আপুনি চাওক, মই আপোনালোকে বহক, কি হৈছে এখেতো আহক। সিহঁতে মোৰ কথা নুশুনে। লেডিজনী আহি ডাইৰেক্ট মোৰ পেটত গুৰি মাৰি দিছে। তাৰপিছত মই তথাপিও কৈছোঁ যে কথাটো কি, আপোনালোকে মোক কওক, মোক কিয় মাৰিছে? তেনেকৈ কওঁতে লেডিজনীয়ে মোক ইয়াতে চৰ মাৰিছে। তাৰপিছত আকৌ এবাৰ লাত মাৰিছে। মই লাত মাৰোঁতে নেক্সট টাইম মই পৰি গ'লোঁ। পৰি যাওঁতে কোনোবা এজন মানুহ আহি কৈছে, তুমি জয়ন্তক এৰি দিয়া, মোৰ লগত বিয়া হোৱা, মই তোমাক বেছি ভালকৈ খুৱাম। মই এনেকৈ কওঁতে মই উঠি গ'লোঁ। উঠোতে কোনোবা এজনে আহি মোক ৰদেৰে মোৰ বেক চাইডে মাৰিছে আৰু ইয়াতে মাৰিছে মোৰ ঘৰৰ। এগৰাকী বোৱাৰীৰ কৰুণ কাহিনী। এই বোৱাৰীগৰাকী স্ক্ৰীণত দেখাই ভালদৰে মন কৰক। এটা ৰুমৰ ভিতৰত অকলশৰে শুই আছিল। স্বামী কিবা কামত বাহিৰলৈ ওলাই গৈছিল। নিশা দৰজাখনৰ শব্দ শুনি মহিলাগৰাকীয়ে ভাবিলে যে তেখেতৰ স্বামী আহিছে, কিন্তু দৰজাখন যেতিয়া খোলে দেখে যে এক দুৰ্বৃত্ত দল, যি দুৰ্বৃত্ত দলত কেইজনমান পুৰুষ আৰু এগৰাকী মহিলা আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। মহিলাগৰাকী আৰু এই যুৱক কেইজনৰ লগত আছিল বিভিন্ন ধৰণৰ হাথিয়াৰ আৰু পাশবিক অত্যাচাৰ কৰিছিল এইগৰাকী মহিলাৰ ওপৰত। সঁচাকৈ ভালদৰে মন কৰক, মহিলাগৰাকীৰ হাতত, মহিলাগৰাকীৰ গালত এবাৰ দুবাৰ নহয়, বাৰে বাৰে আক্ৰমণ কৰিছিল আৰু অৱশেষত সোণৰ চেন আৰু বিভিন্ন ধৰণৰ বয় বস্তু লৈ পলাই গ'ল বুলি জানিব পৰা গৈছে। মহিলাগৰাকীৰ ভাষ্য ইতিমধ্যে আপোনালোকে শুনা পালে। ইতিমধ্যে আৰক্ষীয়ে দুৰ্বৃত্ত দলৰ কোন কোন আছে ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰি দিছে আৰু ভিডিঅ'টো চাই থকাৰ সময়লৈকে চাগে এই দুৰ্বৃত্তকেইটা ইতিমধ্যে গ্ৰেপ্তাৰ হ'ল। কিন্তু এতিয়া কথাটো হ'ল যে নিজৰ ঘৰখনতো যদি এগৰাকী মহিলাৰ, যুৱতী নাইবা বোৱাৰী সুৰক্ষিত নহয়, তেনেহ'লে সমাজৰ কোনখিনি ঠাইত এগৰাকী মহিলাৰ, নাৰী সুৰক্ষিত হ'ব? সেয়েহে আপোনালোকে যদিহে ঘৰত অকলে শুই ভাল পায় বা অকলশৰে থাকে তেনেহ'লে সাৱধান হ'ব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। সাৱধানতাৰ অৱলম্বন আপুনি আজিৰ তাৰিখত কৰিবই লাগিব, নহ'লে কিন্তু আপোনাৰ ভয়ংকৰ বিপদ হ'ব পাৰে। ধন্যবাদ। জয় অসম।